আৰু ইফালে ৱাকফ বিধেয়ক গৃহীত হোৱাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰতিক্ৰিয়া প্ৰকাশ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ। ৱাকফ বিধেয়কক লৈ সমৰ্থন অধিবক্তা জামানৰ আৰু অসমত এই বিধেয়কৰ প্ৰাসংগিকতা আছে। অসমৰ ৱাকফ বোৰ্ডে বছৰ বছৰ ধৰি লুণ্ঠন কৰি আছে আৰু ৱাকফ বোৰ্ডে চৰকাৰৰ সৈতে মিতিৰালিও কৰিছে, আনফালে চৰকাৰৰ বিৰুদ্ধাচৰণো কৰিছে বুলি মন্তব্য কৰিছে নেকিবুৰ জামানে। ৱাকফ বোৰ্ডত কিমান মাটি আছে আজিও জৰীপ নহল আৰু ৱাকফ বোৰ্ডৰ টকাৰ কোনো হিচাপ নাই বুলি অভিযোগ উত্থাপন কৰিছে তেওঁ। দুখীয়া শিক্ষাৰ্থীক কোনো ধৰণৰ সহায় কৰা নাই ৱাকফ বোৰ্ডে। শিক্ষানুষ্ঠান নিৰ্মাণৰো লোৱা নাই কোনো পদক্ষেপ। এয়া এক দালালি চক্ৰ বুলিহে মন্তব্য প্ৰকাশ কৰিছে নেকিবুৰ জামানে। প্ৰশ্ন হৈছে যে মই অসমৰ ক্ষেত্ৰত যদি সুকীয়াকৈ ক'বলৈ যাওঁ, এই আইনখন কিন্তু অসমৰ ক্ষেত্ৰত অধিক প্ৰাসংগিকতাও আছিল। অসমৰ ক্ষেত্ৰত অসমৰ ৱাকফ সম্পত্তিৰ পৰা যিমান টকা আহৰণ হ'ব লাগিছিল, লুটপাট এই কথাটো আজি মই 10 বছৰৰ পৰা চিঞৰি কোনো চৰকাৰে মোৰ কথা গুৰুত্ব নিদিলে, নুশুনিলে। এটা বিশেষ চক্ৰ তেওঁলোকৰ নিজৰ স্বাৰ্থৰ পূৰণাৰ্থে চাকৰিবিলাক নিজৰ মানুহক দিলে, তেওঁলোকে বিভিন্ন ব্যৱসায় কৰিলে আৰু ইয়াতে কিছুমান অভাৰগ্ৰাউণ্ডৰ নামত সংগঠন জন্ম হ'ল, লাখ লাখ টকা খৰচ কৰিলে, তেওঁলোকৰ নিজৰ ব্যক্তিগত অনুষ্ঠান গঢ়ি তুলিলে। তাৰ তদন্ত আজিলৈ নহ'ল। হয়তো অলপতে কেইবাটাও টিভিত মই প্ৰত্যাহ্বান জনাইছোঁ চৰকাৰক যে তথ্য পাতি নথি মই দাখিল কৰিম, আপোনালোকে এটা তদন্ত দিয়ক। সেই একেকেইটা মানুহে কৰি আছে, কিন্তু তেওঁলোকে চৰকাৰ বিৰোধী স্থিতি লৈছে, চৰকাৰ ঘৰটো নিশাৰ ভাগত গৈছে, চৰকাৰক এটা বেলেগ ধৰণৰ প্ৰতিচ্ছবি দিছে, তেওঁলোকৰ লগত ফটো তুলি ফেচবুকত দিছে। ঠিক এনেধৰণৰ এটা পৰিৱেশ আছে। গতিকে আজিও মই কৈছোঁ যে অসমৰ ৱাকফ সম্পত্তি ইতিমধ্যে ইয়াত বহুতে কয় 17,000 বিঘা, কোনোবাই কয় 22,000 বিঘা। প্ৰকৃততে আজিলৈকে জৰীপ হৈছে নাই মাটিৰ বহুত মাটি বানপানী দি ইতিমধ্যে গুচি গৈছে আৰু বহু নতুনকৈ তাত সংলগ্ন হৈছে। এই মাটিবিলাক জৰীপ হ'লেহে প্ৰকৃত তথ্যখিনি পোৱা যাব। 1957 চনত যেতিয়া ফখৰুদ্দিন চাহাব ইয়াত চেয়াৰমেন আছিল, তেওঁৰ দিনত এটা হিচাপ আছিল। তাৰপিছত 1996 চনত অসম গণ পৰিষদ চৰকাৰৰ দিনত চেঞ্চাছ ঘোষণা কৰিলে, চেঞ্চাছ হ'ল, তাৰ ৰিপৰ্ট আজিলৈ ছাবমিট নহ'ল। গতিকে সেইকাৰণে সেই কথাটো স্পষ্ট কোনেও কৰিব নোৱাৰে। ঠিক তেনেকৈ আজিৰ দিনত কিমান টকা আহৰণ হৈছে এতিয়া তেওঁলোকে দেখুৱাব খোজে বোৰ্ড নহ'লে আমি পইচা বেছি তুলিব পাৰোঁ। আৰে যেতিয়া আইনৰ গণ্ডিৰ মাজত আছিল, মোৰ কাৰ্যকাল মই 2 বছৰ পাইছোঁ 5 বছৰৰ ঠাইত। সেই 2 বছৰৰ ভিতৰত আইনৰ বহুখিনি বস্তু আমি আগুৱাই যোৱাৰ পিছত যেতিয়া আমাৰ আইনে সহায় কৰিলে কিছুমান বস্তু, তেতিয়া এই ৰেভিনিউটো আহিবলৈ আৰম্ভ কৰিলে। সেইকৈ ক্ৰেডিট ল'বলৈ সেই গোষ্ঠীটোৱে আধা খাই দিছে, অলপমান চৰকাৰক দি দিছে। আৰু মাজে মাজে মই দেখা পাওঁ মুখ্যমন্ত্ৰীৰ সাহায্য বুজি লৈ তেওঁলোকে টকা দিয়ে। যিটো সময়ত এখন শিক্ষানুষ্ঠান বনাব পৰা নাই, দুখীয়া মেধাৱী ছাত্ৰ ছাত্ৰীক সহায় কৰিব পৰা নাই, তেওঁলোকে অবৈধভাৱে তেনেকুৱা প্ৰভিজন নাছিলে। গতিকে আজিৰ দিনত ৱাকফ এখন ইয়াত অসমত কৰিবলগীয়া বহুত আছে। মই বিচাৰোঁ এই হাতোৰাৰ পৰা ৱাকফৰ বেদখলৰ পৰা মুক্ত কৰাৰ লগতে এনেও মুক্ত হৈ যাব। কাৰণ ইয়াতে চবৰ দালালি কৰি আছে আমাৰে মানুহ, এটা বিশেষ গোষ্ঠীৰ হাতৰ কেইজনমান প্ৰতিনিধিৰ হাতত গোটেই সীমাবদ্ধ। গতিকে মই আজিও আপোনালোকৰ মাধ্যমেৰে কৈছোঁ, মই প্ৰত্যাহ্বান জনাইছোঁ যে চৰকাৰে এটা তদন্ত দিয়ক। চব নথি পত্ৰ ময়ো ৰাখি থৈছোঁ, চব নথি পত্ৰ দি মই প্ৰমাণ কৰিম। কিমান চিঞৰি মাৰোঁ, মই ক'বহে পাৰোঁ। চৰকাৰৰ এটা দায়িত্ব আছে, চৰকাৰে কৰক। গতিকে আজিৰ দিনত সম্পূৰ্ণ আইন হৈ আহক, তেতিয়া আমাৰ ভাল দিশ বেয়া দিশ আমি গম পাম। বহুতে বহু ধৰণৰ কথা কৈছে। গোটেই আইনখন থ'লি পঢ়াৰ পিছত পঢ়া মানুহবিলাকে কি কৰিলে, পাৰ্লিয়ামেণ্টত কি কৰিলে, ৰাজ্যসভাত কি কৰিব বা ৰাইজৰ মাজত কি কৰিব। অকল ৰাজনীতিৰ কাৰণে ৰাজনীতি কৰিব নালাগে। এইখনে প্ৰকৃততে আমাৰ কামত আহিব নে নাহে, এই কথাটো ৰাইজৰ আগত দাঙি ধৰিব লাগে।